নমস্কাৰ, মই দীপু বৰাই আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা জব আপডেট ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নতুনকৈ আকৌ পদ মুকলি হৈছে, য'ত আপোনালোকৰ গ্ৰেড 3, গ্ৰেড 4ৰ কাৰণে পদ ওলাইছে, য'ত আপোনালোকৰ ৬,২৩৮টা পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে আৰু ইয়াত 10 পাছৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। আজি আমি ভিডিঅ'টোত গোটেইখিনি কথাই আলোচনা কৰিম। বৰ্তমান ইয়াৰ আবেদন চলি আছে, আপোনালোকে আবেদন কৰিব পাৰে। আজি গোটেইখিনি কথাই আপোনালোকৰ লগত আলোচনা কৰিম, কেনেদৰে আপোনালোকে আবেদন কৰিব লাগিব, এপ্লিকেশ্যন ফিজ, অৰ্হতা, গোটেইখিনি কথা আপোনালোকে ইয়াত জানিব পাৰিব। আপোনালোকে সেইবাবে আমাৰ ভিডিঅ'টো শেষলৈকে চাব। যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰ লাগিছে, তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে এনেকুৱা ধৰণৰ জব আপডেট ভিডিঅ'সমূহ অতি সহজতে পাই থাকে। এই নটিফিকেশ্যনটো আহিছে আপোনালোকৰ ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড, চমুকৈ RRBৰ ফালৰ পৰা, য'ত RRBৰ টেকনিচিয়ানৰ ৰিক্ৰুইটমেণ্ট মুকলি হৈছে 2025ৰ বাবে, য'ত পোষ্ট আছে আপোনালোকৰ 6,238টা। এই ভিডিঅ'টোতে ইলিজিবিলিটি, ভেকেঞ্চি ডিটেইল, এপ্লিকেশ্যন প্ৰচেছ, চেলেৰী, ইম্পৰ্টেণ্ট ডেট গোটেইখিনি জানিব পাৰিব। এই পদকেইটাৰ আবেদন বৰ্তমান চলি আছে আৰু 28 জুলাই আপোনালোকৰ এই পদকেইটাৰ আবেদনৰ অন্তিম তাৰিখ। আপোনালোকে আবেদন কৰিবৰ কাৰণে এই বৰ বেছি দিন নাই, আপোনালোকে যিসকলে আবেদন কৰা নাই আবেদন কৰি ল'ব পাৰে। ইয়াত যদি আপোনালোকে চাবলৈ যায়, টেকনিচিয়ান গ্ৰেড 1ৰ কাৰণে আপোনালোকৰ ছিগনেলৰ কাৰণে ভেকেঞ্চি আছে 183টা আৰু টেকনিচিয়ান গ্ৰেড 3ৰ 6055 6055টা আপোনালোকৰ ভেকেঞ্চি আছে। টোটেল আপোনালোকৰ 6,238টা ভেকেঞ্চিৰ বাবে আবেদন বিচাৰিছে। যদিহে আপোনালোকে চেলেৰী চাবলৈ যায়, টেকনিকেল গ্ৰেড 1 ছিগনেলৰ কাৰণে লেভেল 5 হয় 29,200 টকা, টেকনিকেল গ্ৰেড 3ৰ কাৰণে লেভেল 2 হয় আৰু আপোনালোকৰ 19,900 টকা। এইটো আপোনালোকৰ জাষ্ট ষ্টাৰ্টিং চেলেৰী হয়। ইয়াৰ লগত আপোনালোকৰ বিভিন্ন ধৰণৰ এলাউৱেঞ্চেছ গভৰ্ণমেণ্ট লাগিব, তাৰ ফলত পিছত আপোনালোকৰ এটা ভাল চেলেৰী আহিব, যিটো লগাৰ পিছত। এইটো জাষ্ট আপোনালোকৰ বেছিক পে' হয় স্কেলটোৰ। ইয়াত আপোনালোকে আবেদন কৰিবৰ কাৰণে আপোনালোকৰ বয়সৰ সময়সীমাটো আপোনালোকৰ কেলকুলেশ্যন কৰিব 1/7/2025লৈকে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেলৰ কাৰণে 18 বছৰৰ পৰা আপোনালোকৰ 33 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে আবেদন কৰিবলৈ এলিজিবল হয়। টেকনিচিয়ান গ্ৰেড 3 পোষ্টৰ বাবে আপোনালোকে 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে আবেদন কৰিব পাৰিব আৰু আবেদনটো আপোনালোকৰ এজ লিমিটটো কেলকুলেশ্যন কৰিব তেওঁলোকে 1 জুলাই 2025ৰ ভিতৰলৈকে। ইয়াত কিন্তু আপোনালোকৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা তেওঁলোকে প্ৰদান কৰিছে। আপোনালোকে এজ ৰিলেক্সেশ্যন পাব কেটেগৰী ৱাইজ। OBC NCL হ'লে আপোনালোকে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব, ST SC হ'লে 5 বছৰ পাব, PWD আনৰিজাৰ্ভ EWS হ'লে আপোনালোকে 10 বছৰ পাব, PWD OBC হ'লে 13 বছৰ আপোনালোকে এজ ৰিলেক্সেশ্যন পাব। PWBD যদি ST SC কেণ্ডিডেট হয়, তেনেহ'লে আপোনালোকে 15 বছৰ আপোনালোকে এজ ৰিলেক্সেশ্যন পাব, যিটো গভৰ্ণমেণ্ট নৰ্মছ মতে এইটো আপোনালোকক প্ৰভাইড কৰিছে। আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ যে আপোনালোকে এজ ৰিলেক্সেশ্যন পাব। আৰু আপোনালোকৰ ইয়াত আবেদন কৰিবৰ কাৰণে যিটো এডুকেশ্যন কোৱালিফিকেশ্যন, শিক্ষাগত অৰ্হতা, টেকনিচিয়ান গ্ৰেড 1 ছিগনেলৰ কাৰণে BSc ইন আপোনালোকৰ ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ চায়েন্স, IT আৰু ইনষ্ট্ৰুমেণ্টেশ্যন এইকেইটাত যদি আছে পাৰিব। নহ'লে যদিহে আপোনালোকে ডিপ্ল'মা কৰিছে, অৰ্থাৎ পলিটেকনিক পাছ কৰিছে, 3 বছৰীয়া ডিপ্ল'মা যদি কৰিছে, তেতিয়া হ'লেও আপোনালোকে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰে। যেনেকৈ আপোনালোকৰ আমাৰ অসমৰ হৈ গ'ল আছাম পলিটেকনিক যিখিনি আছে, তাৰপৰা যদি আপোনালোকে 3 বছৰীয়া ডিপ্ল'মা কৰিছে তেতিয়াও পাৰিব। টেকনিচিয়ান গ্ৰেড 3 যিটো পোষ্ট আছে, সেইটোৰ বাবে আপোনালোকৰ মিনিমাম মেট্ৰিকুলেট বিচাৰিছে প্লাছ ITI বিচাৰিছে। যদিহে আপোনালোকৰ NCVT SCVT দুইটাৰ ভিতৰত যিকোনো এটা ITI চাৰ্টিফিকেটো আছে, মেট্ৰিক পাছ কৰিছে, তেনেহ'লে আপোনালোকে এই পদটোৰ বাবে আবেদন কৰিবলৈ এলিজিবল হয়, আপোনালোকে আবেদন কৰিব পাৰিব। লাষ্ট ডেট আপোনালোকৰ 28 জুলাই, তাৰ আগত আপোনালোকে আবেদন কৰক। এপ্লিকেশ্যন ফিজ যদি চাবলৈ যায়, ST SC এক্স ছাৰ্ভিচমেন, ফিমেল, ট্ৰান্সজেণ্ডাৰ সকলে 250 টকা আপোনালোকে পে'মেণ্ট কৰিব লাগিব এপ্লিকেশ্যন ফিজ হিচাপে, আৰু বাকী OBC জেনেৰেল যিসকল থাকিলে তেওঁলোকে 500 টকা এপ্লিকেশ্যন ফিজ হিচাপে পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট মোডটো অনলাইন মাধ্যমত হ'ব, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, ৰুপে, UPI থ্ৰুদি পে'মেণ্ট কৰিব লাগিব। এই পদকেইটাৰ বাবে আপোনালোকৰ আবেদন আৰম্ভ হৈছিলে 28 জুন তাৰিখে। মই আগতো এটা ভিডিঅ' বনাইছোঁ আৰু লাষ্ট ডেট আপোনালোকৰ 28 জুলাইলৈকে আছে। বৰ বিশেষ এটা সময় নাই আপোনালোকৰ হাতত, আপোনালোকে এতিয়াই গৈ আবেদন কৰক। ইয়াৰ এক্সাম হ'ব, এক্সাম ডেট বৰ্তমানলৈকে তেওঁলোকে অফিচিয়েল নটিফিকেশ্যনত কোনো ধৰণৰ এনাউন্সমেণ্ট দিয়া নাই। যদিহে আপোনালোকে আমাৰ হোৱাটছএপৰ টেলিগ্ৰাম গ্ৰুপত জইন হোৱা নাই, জইন হৈ লওক, তাতে মই আপডেটখিনি শ্বেয়াৰ কৰি থাকিম আৰু আমাৰ যিটো অফিচিয়েল নটিফিকেশ্যন বা এপ্লাই কৰা লিংকখিনি আপোনালোকে তাতেই পাই থাকিব। আৰু আজিলৈ ইমানে, আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ত। ধন্যবাদ।